নমস্কাৰ শ্ৰাবিদসকল আপোনালোকে অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ নহওক কিয় নাইবা আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ নহওক কিয় আপোনালোকে আমাৰ চেনেলটোৰ জৰিয়তে সদায় আপোনালোকে যিকোনো কামত ব্যস্ত থকাৰ মাজেৰেও আমাৰ চেনেলটোৰ যোগেদি আপোনালোকে সদায় আপডেট থাকিব পাৰিব সেই গতিকে যদিহে এতিয়াও সাবস্ক্ৰাইব কৰি নোটিফিকেশন বেলটো অল কৰা নাই তেনেহলে নিশ্চয় সাবস্ক্ৰাইব এটা কৰি নোটিফিকেশন বেলটো অল কৰিবলৈ নাপাহৰিব আৰু এয়া চাওক এক শেহতীয়া জাননী প্ৰকাশ পাইছে যেটো আপোনাৰ এয়া 26/3/2024 তাৰিখে আৰু এই জাননীখনৰ ভিত্তিত আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ তেওঁলোকৰ CGHS তাৰ মানে সেন্ট্ৰেল গভৰ্নমেণ্ট হেল্থ স্কিমৰ অধীনত তেওঁলোকৰ যি কাৰ্ড আছে সেই কাৰ্ডসমূহ তেওঁলোকৰ প্ৰিন্ট কৰা সন্দৰ্ভত ইয়াত জনোৱা হৈছে এতিয়াৰ পৰা আপোনালোকৰ CGHS কাৰ্ডসমূহ অতি শীঘ্ৰে আপোনালোকৰ হাতত লাভ কৰিবলৈ সক্ষম হ'ব কিয়নো প্ৰত্যেকটো ৰাজ্যৰে আপোনাৰ এডিশনাল ডিৰেক্টৰে আপোনালোকৰ সেই কাৰ্ডসমূহ অতি শীঘ্ৰে আপোনালোকক দিব যোগান ধৰিব আনহাতে আপোনালোকে যদি দ্বিতীয় কপি বিচাৰে ডুপ্লিকেট কপি তেনেহলে আপোনাৰ ইয়াৰ বিনিময়ত 100 টকা দিব লাগিব আৰু এই গুৰুত্বপূৰ্ণ জাননীখন CGHS ৰ কাৰ্ডসমূহ যে আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব আনহাতে দ্বিতীয়খন কাৰ্ডৰ কাৰণে 100 টকা দিব লাগিব হেহে যোৱা 26 তাৰিখে এই নতুন জাননীখন প্ৰকাশ পাইছে গুৰুত্বপূৰ্ণ ভিডিওটো আপোনালোকৰ আনন্দ বন্ধুসকললৈ নিশ্চয় শ্বেয়াৰ কৰিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ জানিবলৈ আপোনালোকে আপডেট থাকিবলৈ কৰ্মচাৰীৰ ওপৰত পৰিস্থিত একমাত্ৰ ইউটিউব চেনেলটো যদি এতিয়া সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিওটো চাবৰ বাবে ধন্যবাদ